হেল্ল' এভৰিৱান, নমস্কাৰ। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি পুৱাই আমি ওলালোঁ মাজুলীলৈ বুলি। বহুত দিনৰ পৰা মাজুলীলৈ যাবলৈ খুবেই মন আছিলে, বিশেষকৈ ৰাসৰ সময়ত। কিন্তু ৰাসৰ সময়ত সুবিধা নোহোৱাৰ কাৰণে আজি বছৰৰ প্ৰথম মাহতেই ওলাইছোঁ যাবলৈ বুলি। আৰু এয়া আমি ধেমাজি পাৰে হ'লোঁ আৰু ধেমাজিৰ পৰা পথাৰবিলাক ইমান ধুনীয়া ধুনীয়া, সৰিয়হ, খুব ভাল লগা পৰিৱেশ। ধেমাজিৰ পৰা মাজুলীলৈকে একেবাৰে সৰিয়হ। আৰু এয়া আমি বাছেৰে গৈ আছোঁ। প্ৰায় বাছত 40, 42, 43জনমান আমি একেলগে গৈছোঁ আৰু একেলগে গৈ আছোঁ। আৰু আমি গৈ অৱশেষত পালোঁগৈ মাজুলী। আৰু প্ৰথমতে আমি সেয়া মাজুলী পাই বাছৰ পৰা নামি আহিয়ে মাৰ লগত আউনীআটী সত্ৰলৈ বুলি আহিছোঁ। আৰু এইখন হৈছে মূল গেটখন। ইয়াৰ পৰাই জোতা চেণ্ডেল সকলো খুলি যাবলৈ দিয়া হৈছে। আৰু ইয়াতে আমি জোতা চেণ্ডেল ৰাখিম। আৰু জোতা চেণ্ডেল ৰাখি ইয়াৰ পৰা অলপ সোমাই যাব লাগিব। আৰু এয়া মাজুলী আউনীআটী সত্ৰখন 1575 শকতে স্থাপিত হৈছিল। আৰু এয়া আমি জোতা চেণ্ডেল খুলি আগবাঢ়িবলৈ লৈছোঁ। এয়া আমি পাই গ'লোহি মাজুলী। ৰাতিপুৱাই আচলতে অহাৰ সময়ত ভিডিঅ'টো আৰম্ভ কৰিবলৈ নহ'লে, কাৰণ খৰখেদাকৈ মাহেঁতি টেঙাখাটৰ পৰা আহিছে, মই ডিব্ৰুগড়তে উঠিলোঁ আৰু আহিছোঁ মাজুলীলৈ বুলি। আৰু আহি আমি আউনীআটী সত্ৰলৈ বুলি সোমাই আহি আছোঁ। অলপ সময় আগতে ইয়াত পাইছোঁহি। আৰু আজি আপোনালোকক মাজুলীৰ পৰিৱেশটো দেখুৱাম আৰু কিমানখিনি ফুৰিব পাৰোঁ, কেইখন সত্ৰ ফুৰিব পাৰোঁ, সকলোখিনি ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আৰু এইভাগেই হৈছে আউনীআটী সত্ৰ ভাগ। আৰু এইফালে অলপ কামত লগাই থকা হৈছে, কাম লাগি আছে। আৰু এইফালে আমি সেইকাৰণে ছাইডেদি সোমাব লাগিব। আৰু আমি ভৰি তিয়াই ইয়াতে অকণমান ভিতৰৰ পৰিৱেশটো চাবলৈ চেষ্টা কৰিম। বহুত পুৰণা সত্ৰ, শ বছৰ পুৰণা যিহেতু সত্ৰখন এইখন। আৰু সকলোৱে আহিছে। আৰু বেলেগ বেলেগ বিভিন্ন ঠাইৰ পৰাও ফুৰিবলৈ বুলি আহিছে। আৰু এইভাগেই হৈছে বহুত পুৰণা মাজুলী আউনীআটী সত্ৰ। আৰু ইয়াতে দান পাত্ৰ দিয়া আছে। আমি ইয়াতে কিবা এটা আগবঢ়াই ভিতৰলৈ বুলি সোমাই যাবলৈ লৈছোঁ। আৰু নামঘৰ ভাগি যথেষ্ট ডাঙৰ। আৰু যিহেতু এতিয়া অলপ ভিৰটো কম, ৰাসৰ সময়ত বা ভাদ মাহত খুবেই ৰাইজ হয়, কিন্তু এতিয়া একেবাৰে ভিৰটো কম। আৰু এই নামঘৰ ভাগি বহুতেই ডাঙৰ, বিৰাটেই নামঘৰ ভাগি ডাঙৰ। আৰু সোমাই মনটো এটা খুব ভাল লাগিছে, পৰিৱেশটো খুব ভাল লগা। আৰু গোটেই নামঘৰ ভাগি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে অলপ আঁতৰলৈ মণিকূট ভাগি আছে। ইয়াতে পাৰ চৰাই দুজনীও আছে। আৰু আমি এফালে আকৌ নামঘৰ ভাগিৰ কাষতে চাবলৈ গ'লোঁ এডাল বহুত শ বছৰ পুৰণীয়া তুলসীৰ কুণ্ডা। আচলতে তুলসী গছ সাধাৰণতে আমি খুব সৰু দেখোঁ, বেছি ডাঙৰ গছ দেখাই নাই আমি, সৰুতে দেখোঁ। কিন্তু ইয়াতে এই কুণ্ডাটো দেখিছেনে? ইমান ডাঙৰ কুণ্ডা নহয়। আৰু এই কুণ্ডাটো বহুত শ বছৰ পুৰণিয়ে হয়। আৰু এই কুণ্ডাটো তুলসীৰ কুণ্ডা বুলি কৈছে। আৰু ইয়াতে এই যে তুলসীৰ খুঁটাটো, এইটো লাই খুঁটা বুলি আছে। হয়তো নামঘৰ ভাগি যেতিয়া প্ৰতিষ্ঠা হৈছিল তেতিয়াৰে এইটো লাই খুঁটা স্থাপন কৰিছিল সম্ভৱ। আৰু এই লাই খুঁটাটো এতিয়ালৈকে সংৰক্ষণ কৰি ৰাখিছে। আৰু ইয়াতে বহুত পুৰণি কিছুমান চিত্ৰও আছে, যিবিলাক চিত্ৰ কাঠৰ বা বহুত পুৰণা, বহুত বছৰ পুৰণা। আৰু ইয়াত বিভিন্নজনাৰ সত্ৰাধিকাৰৰ ফটো। আৰু এইফালে শংকৰদেৱৰ, মাধৱদেৱৰ, বিষ্ণুপ্ৰসাদ ৰাভাৰ গছৰ ছালত অংকন কৰা কিছুমান বহুত পুৰণা ছবি ইয়াতে আছে। আৰু এইফালে এখন খুব পুৰণা দাপোনো আছে। এয়া দেখিছেনে? গছৰ ছালত আচলতে এইকেইখন অংকন কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ এয়া ছবি।
আৰু এইফালে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ছবি। আৰু এয়া থাপনা বহু বছৰ পুৰণি কাঁহী বাতি। আৰু ইয়াত আমি সোমালোঁ মিউজিয়ামত ইয়াতে বহুত পুৰণা পুৰণা কিছুমান বস্তু আছে। আৰু এয়া হৈছে আগৰ বিভিন্ন ধৰণৰ পুৰণা বস্তুবিলাক। এয়া কাঁহৰ কাঁহী বাতি বহু শ বছৰ পুৰণা হয় আচলতে, সেইবিলাক সংৰক্ষণ কৰিছে। এইখন এখন শৰাই আৰু ঘড়ী, এইফালে এনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। এয়া আগতে বহু বছৰ আগতে ভাওনাত যিবিলাক ব্যৱহাৰ হোৱা পোচাক, সেই পোচাকসমূহ ইয়াত সংৰক্ষণ কৰি ৰাখিছে। আৰু যুদ্ধত ব্যৱহাৰ হোৱা কিছুমান বস্তু ইয়াতে ৰখা হৈছে। আৰু এইফালে খুব আগৰ যিবিলাক চকী ব্যৱহাৰ কৰা হৈছিল আগৰ দিনৰে, সেই চকীও ইয়াতে অকণমান মিউজিয়ামত ৰাখিছে। আৰু এই যে ড্ৰেছটো ভাওনাৰ আগতে যিবিলাক ভাওনাৰ ড্ৰেছ ব্যৱহাৰ কৰিছিল, সেইবিলাক ইয়াতে খোল তাল সকলোখিনি ইয়াতে প্ৰদৰ্শনী হিচাপে মিউজিয়ামত ৰাখিছে। আৰু আমি তাৰ পৰা এইবাৰ আহিলোঁ কমলাবাৰী সত্ৰলৈ বুলি। প্ৰায় 3 কিলোমিটাৰমান হ'ব আউনীআটী সত্ৰৰ পৰা চাগে। আৰু কমলাবাৰী সত্ৰখনৰ বাহিৰৰ পৰিৱেশটো খুব ধুনীয়া। আৰু ব'লকচোন ভিতৰলৈ সোমাই যাওঁ, ভিতৰখিনিও খুব ধুনীয়া হ'ব চাগে। আৰু আমাৰ লগতে বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোকে আহিয়ে আছে, কিন্তু ইমানো ভিৰ নহয়, নিয়মীয়া। আমিও ভালদৰে চাব পাৰিছোঁ। সকলোৱে ভৰি তিয়াই মেলি জোতা চেণ্ডেল বাহিৰতে ৰাখি এয়া আমি ভিতৰলৈ সোমাই যাবলৈ লৈছোঁ। আৰু পৰিৱেশটো খুবেই ভাল লগা। আটাইতকৈ কমলাবাৰী সত্ৰৰ পৰিৱেশটো খুব ধুনীয়া আৰু খুব চাফা পৰিষ্কাৰ। যিহেতু বিভিন্ন পৰ্যবেক্ষক আহি থাকে, বিদেশৰ পৰাও আহি থাকে, সেইকাৰণে। আৰু ইয়াতে এটা বহাৰ সুবিধা খুব ধুনীয়াকৈ কৰি দিছে। এইবিলাক আচলতে পকাৰ হয়, কিন্তু বাঁহৰ কুন্দা যেন দেখাত লাগিছে যদিও তেনেকুৱা ডিজাইনতে আচলতে বনাইছে। পৰিৱেশটো এয়া কমলাবাৰী সত্ৰৰ বাহিৰৰ পৰিৱেশ। আৰু ব'লকচোন অকণমান ভিতৰলৈ যাওঁ। আৰু এয়া ভিতৰলৈ বুলি সোমাই গৈছোঁ। সঁচাকৈ বাহিৰত যেনেকুৱা খুব ধুনীয়া পৰিষ্কাৰ, ভিতৰতো নামঘৰ ভাগি ভিতৰতো বিভিন্ন চিত্ৰ অংকন কৰা হৈছে সন্মুখতে। আৰু খুব ধুনীয়া এটা পৰিৱেশ। এই নামঘৰ ভাগিও যথেষ্ট ডাঙৰ। আৰু এই নামঘৰ ভাগিও বহুত পুৰণা। একে সময়তে আচলতে প্ৰতিষ্ঠা কৰা হৈছিল 1500 কিমান শকত, মই ক'ম বাৰু আপোনালোকক। আৰু এয়া ইয়াতে সেৱা কৰিছে, আমিও সেৱা কৰি ভিতৰলৈ বুলি সোমাই গ'লোঁ। আৰু ইয়াতে বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰা আছে, আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। পৰিৱেশটো খুবেই ভাল লগা। আৰু এয়া হৈছে কমলাবাৰী সত্ৰ। ইয়াতো আৰু বিভিন্ন ধৰণৰ বেৰত, কমলাবাৰী সত্ৰৰ বেৰত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰা হৈছে, খুব ধুনীয়া। এয়া হৈছে কৃষ্ণই পুতনাক বধ কৰা যি ছবি। এয়া হৈছে কৃষ্ণৰ মাখন খোৱা, বিভিন্ন ধৰণৰ কৃষ্ণৰ গোটেই ৰূপবিলাক, তেওঁৰ গোটেই লীলাবিলাক ইয়াতে চিত্ৰত অংকন কৰা হৈছে। শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ যি লীলা, এই লীলাসমূহ ইয়াতে অংকন কৰা হৈছে। আৰু বিভিন্ন ধৰণৰ ছবি ইয়াতে অংকন কৰা হৈছে। আৰু এয়া হৈছে মণিকোট ভাগি। খুব ধুনীয়া এটা পৰিৱেশ নামঘৰ ভাগিৰ। আৰু আমি তাৰপিছত আহিলোঁ চামগুৰি সত্ৰ। আৰু ইয়াতে আমি চামগুৰি সত্ৰত সকলোৱে জানে, বিশেষকৈ মুখাশিল্পৰ কাৰণেই জনা হয়। আৰু ইয়াতে বিভিন্ন ধৰণৰ শিল্পবিলাক দেখিবলৈ পোৱা যায়। এইবিলাক মুখাবিলাক দেখিছেনে ইয়াতে। আৰু আমি সৌভাগ্যক্ৰমে লগ পালোঁ ডক্টৰ হেমচন্দ্ৰ গোস্বামী ছাৰক। তেওঁ মুখাশিল্পৰ বিষয়ে আমাক খুব ধুনীয়াকৈ বুজাই দিলে। আৰু তেওঁ মুখাশিল্প বিভাগতে PhD কৰি
আৰু বিভিন্ন মানে ডাঙৰ ডাঙৰ বঁটাও পাইছে। তেওঁ ৰাষ্ট্ৰপতিৰ পৰাও বঁটা পাইছে আৰু তেওঁৰ বঁটাসমূহ আমাক দেখুওৱাৰ লগতে মুখাবিলাক আমাক খুব ধুনীয়াকৈ দেখুৱাই দিলে আৰু মুখাবিলাকৰ বিষয়ে যথেষ্টখিনি কথা আমাক জনালে, যিখিনি আমি কেতিয়াও দেখা নাই আৰু এনেই দেখিছোঁ মোবাইলে টিভিয়ে দেখিছোঁ, কিন্তু আমি ৰিয়েলত আচলতে দেখা নাছিলোঁ। আৰু সেইখিনি আমাক খুব ধুনীয়াকৈ দেখুৱালে, কেনেদৰে ক'ত ব্যৱহাৰ হয় এই মুখাবিলাক। আৰু দেখিছেনে মানে মুখাবিলাক এনেকুৱাকৈ বনাইছে যে যেতিয়া মানে পিন্ধি কথা ক'ব তেতিয়া ইয়াৰ মুখখন আচলতে খোল খাব, যেনেকৈ কথা ক'ব তেনেকৈ খোলো খাব আচলতে। এনেকৈ খুব ধুনীয়াকৈ বনাইছে আৰু ডক্টৰ হেমচন্দ্ৰ ছাৰক লগ পাই খুবেই ভাল লাগিলে। তেওঁ খুব ধুনীয়া ধুনীয়া কথা আমাক ক'লে আৰু মুখাশিল্পৰ বিষয়ে খুব ধুনীয়াকৈ জনালে। আৰু তেওঁৰ মানে মুখাশিল্পক মানে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে যি চিনাকি দিয়াৰ অৰিহণা যথেষ্ট পৰিমাণৰ তেওঁ অৰিহণা যোগাইছে এই ক্ষেত্ৰত, আৰু তেওঁলৈ ধন্যবাদ জনাইছোঁ এই ভিডিঅ'ৰ যোগেদি। আৰু আমাক খুব ধুনীয়াকৈ বহুখিনি কথাই তেওঁ বহুত সময় কথা পাতি আমাৰ লগত ধুনীয়াকৈ আমাক বুজাই দিলে আৰু সেইবাবে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু এয়া মানে মেটেকাৰে বনোৱা বহুতো কিছুমান ধুনীয়া ধুনীয়া সামগ্ৰী আৰু বিভিন্ন ধৰণৰ মুখাবিলাক আমি দেখিবলৈ পালোঁ। বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়াকৈ বনোৱা বস্তুবিলাক, যিবিলাক আচলতে আমি দেখা নাই কাৰণ আমাৰ ফালেতো সেইবিলাক মুখাশিল্পৰ নায়েই, আমি দেখা নাই। আৰু ইয়াত বিভিন্ন ধৰণৰ সত্ৰাধিকাৰৰ ফটো ইয়াত সংৰক্ষণ কৰি ৰাখিছে। আৰু আগতে যিবিলাক ভাওনাত ব্যৱহাৰ হোৱা মুখা, সেই মুখাবিলাকো ইয়াত বহুত পুৰণা মুখাবিলাক সংৰক্ষণ কৰি ৰাখিছে। গোটেই পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। আচলতে জন্তুৰ মুখা, মানে ৰাক্ষসৰ ৰজাৰ মানে বিভিন্ন ধুনীয়াকৈ আচলতে বনোৱা আছে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টি। বিশেষ বহুতখিনি আমি নজনা কথা আচলতে জানিলোঁ। আৰু আপোনালোকে যদি মাজুলীলৈ যায় তেতিয়াহ'লে চামগুৰি সত্ৰখন কেতিয়াও মিছ নকৰিব, কাৰণ ইয়াতে বহুতখিনি আপোনালোকে নেদেখা বস্তু দেখিব। বাকী প্ৰায়তো সত্ৰবিলাক একেই। গোটেই পৰিৱেশটো দেখুওৱাৰ লগতে আৰু এটা খুব ধুনীয়া বস্তু দেখিলোঁ, ভাল লাগিলে। এই যে ওপৰৰ চিলিংখন বাঁহেৰে বনাইছে, খুব ধুনীয়া ডিজাইন, বাঁহ আৰু বেতেৰে ধুনীয়া এটা ডিজাইন আৰু অৱশেষত আমি এটা সুন্দৰ দিন পাৰ কৰি বহুখিনি অভিজ্ঞতা লৈ বহুতখিনি শিকি আমি হৰিনাম গাই ঘৰলৈ বুলি উভতিলোঁ। আৰু খুব ভাল লাগিলে আজি ফুৰি মাজুলীলৈ গৈ। তিনিখন সত্ৰই ফুৰিলোঁ যদিও বহুত নজনা কথা জানিলোঁ, বহুত নেদেখা বস্তু দেখিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকেও যাবচোন যদি মাজুলীলৈ যোৱা নাই। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।